মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকক সময় পাঠটিৰ পিছৰ অংশটো দিন সপ্তাহ মাহ আৰু বছৰ এই সম্পৰ্কে মই এতিয়া এই ভিডিঅ'টো তোমালোকক আলোচনা কৰিম তোমালোকৰ আগত এতিয়া চোৱা আমি আগৰ ক্লাছবোৰত আলোচনা কৰিছিলো সেকেন্ড মিনিট আৰু ঘণ্টা সময়ৰ একক সেকেন্ড মিনিট আৰু ঘণ্টা তাত আমি কি পাইছিলো যে 60 সেকেন্ড সমান 1 মিনিট আৰু 60 মিনিট সমান 1 ঘণ্টা এতিয়া এই ঘড়িটোলৈ তোমালোকে মন কৰা আমি এই ঘড়িটোত এতিয়া 5 বাজিছে এতিয়া মই যদি কওঁ যে এই ঘড়িটোত ৰাতিপুৱা 5 বাজিছে এতিয়া 5 বজাত ঘণ্টাৰ কাটাডাল 5ত আছে আৰু মিনিটৰ কাটাডাল 12ত আছে এতিয়া এই ঘড়িটোত ঘণ্টাৰ কাটাডাল যেতিয়া 5ৰ পৰা 6 লৈ আহিব অৰ্থাৎ 1 ঘণ্টা হ'ব তেতিয়া মিনিটৰ কাটাডাল এপাক ঘূৰিব 12ৰ পৰা আকৌ 12 পাব অৰ্থাৎ 60 মিনিট হ'ব আৰু 60 মিনিট হলে 1 ঘণ্টা এইখিনি আমি আগৰ ক্লাছত পাইছিলো 60 মিনিট সমান 1 ঘণ্টা এইখিনি আমি পাইছিলো এতিয়া এই ঘণ্টাৰ কাটাডাল 5ত মই কৈছো ৰাতিপুৱা 5 বাজিছে আৰু 5ৰ পৰা আৰম্ভ কৰি যেতিয়া ঘণ্টাৰ কাটাডাল আকৌ ঘূৰি ঘূৰি 5 পাব অৰ্থাৎ ঘণ্টাৰ কাটাডালে এই ঘড়িটোত কিমান এপাক ঘূৰিব আৰু এপাক ঘূৰতে সময় ল'ব আমাৰ 12 ঘণ্টা 5ৰ পৰা 6 হোৱাৰ লগে লগে 1 ঘণ্টা 6ৰ পৰা 7 হোৱাৰ লগে লগে আকৌ 1 ঘণ্টা 2 ঘণ্টা হ'ল আকৌ 8 হোৱাৰ লগে লগে 5 বজাৰ পৰা 8 বজালৈ আকৌ 3 ঘণ্টা হ'ল তেনেদৰে গৈ গৈ সন্ধিয়া যেতিয়া 5 বাজিব তেতিয়া আমি 12 ঘণ্টা পাৰ কৰিম আৰু 12 ঘণ্টা পাৰ কৰিলে ঘড়ীৰ ঘণ্টাৰ কাটাডাল ঘড়িটোত এপাক ঘূৰিব সেইদৰে সন্ধিয়া 5ৰ পৰা আকৌ ৰাতিপুৱা পিছদিনাখন ৰাতিপুৱা 5 বজালৈকে ঘড়ীৰ ঘণ্টাৰ কাটাডাল আকৌ এপাক ঘূৰিব ঘূৰি আকৌ পিছদিনাখন ৰাতিপুৱা 5 বাজিব এই যে ঘণ্টাৰ কাটাডাল ঘড়িটোত দুপাক ঘূৰিলে এই দুপাকত সময় ললে 24 ঘণ্টা আৰু 24 ঘণ্টাক আমি কম এক দিন 24 ঘণ্টা সমান এক দিন ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মন কৰিছা ঘড়িটোত যেতিয়া 5 বাজিব ৰাতিপুৱা 5 বজাত এনেকুৱা হৈ থাকিব আকৌ সন্ধিয়া 5 বজাত এনেকুৱা হ'ব এপাক ঘূৰিলে 12 ঘণ্টা আকৌ পিছদিনা ৰাতিপুৱা 5 বজাত এনেকুৱা হ'ব দুপাক ঘূৰিলে 12 ঘণ্টা 12 24 ঘণ্টা আৰু 24 ঘণ্টাত আমি কম এক দিন অৰ্থাৎ এই 24 ঘণ্টাত ঘড়িটোত ঘণ্টাৰ কাটাডাল ঘড়িটোত কেইপাক ঘূৰে দুপাক ঘূৰে আৰু আমি কম এক দিন এইদৰে এদিনকৈ গৈ যেতিয়া 7 দিন পাৰ হ'ব আৰু আমি 7 দিনত আমি বাৰবোৰৰ নাম দিছো সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ ৰবিবাৰ সোমবাৰৰ পৰা আৰম্ভ কৰি ৰবিবাৰলৈকে হ'ব 7 দিন আৰু 7 দিনক কোৱা হয় এক সপ্তাহ এইদৰে গৈ যেতিয়া 30 দিন হ'ব 30 দিনত কম আমি এক মাহ 30 দিন সমান এক মাহ এই 30 দিনত এমাহ আমি সদায় অংক কৰিলে 30 দিনত এমাহ বুলিয়ে কম এমাহত কিমান দিন বুলি ক'লে আমি 30 দিন ধৰিম কিন্তু আমাৰ এমাহত কেতিয়াবা 31 দিনও থাকে আৰু ফেব্ৰুৱাৰী মাহৰ কথা ক'লে আমাৰ 28 দিন বা 29 দিন হয় সেই সম্পৰ্কে আমি অলপ পিছত আলোচনা কৰিম কেতিয়া ফেব্ৰুৱাৰী মাহটো 28 দিন হ'ব বা কেতিয়া 29 দিন হ'ব ফেব্ৰুৱাৰী মাহত এতিয়া আমি জানি থম যে এমাহ বুলি কোৱাৰ লগে লগে 30 দিন আৰু যেতিয়া গৈ এমাহ এইদৰে গৈ যেতিয়া 12টা মাহ পাৰ হৈ যাব তেতিয়া হ'ব এবছৰ 12 মাহ সমান এক বছৰ 12 মাহ সমান এক বছৰ তাৰ পিছত আহিলে আমাৰ এক বছৰত কিমান দিন এতিয়া এক বছৰত কিমান দিন বুলি কোৱাৰ লগে লগে বছৰটোত 12টা মাহ থাকে আৰু সেই 12টা মাহ ইংৰাজী মাহৰ ক্ষেত্ৰত জানুৱাৰীৰ পৰা আৰম্ভ কৰি ডিচেম্বৰলৈকে সেই মাহবোৰৰ দিনবোৰ কেনেকুৱা ধৰণৰ এতিয়া মই কৈছো যে 30 দিন বুলি কোৱাৰ লগে লগে আমি এমাহ বুলি কম অংক কৰোঁতে আমি এমাহত 30 দিন ধৰিম কিন্তু কেতিয়াবা কি হয় 31 দিনতো এমাহত 31 দিন থাকে বা ফেব্ৰুৱাৰী মাহৰ ক্ষেত্ৰত মই কৈছো 28 দিন বা 29 দিন ফেব্ৰুৱাৰী মাহটো যদি মই 28 দিন ধৰো তেতিয়া হ'ব 365 দিন সমান কি হ'ব এক বছৰ এইটো তোমালোকে মনত ৰাখিবা এইকেইটা ইম্পৰ্টেন্ট পইণ্ট হয় 60 মিনিটত 1 ঘণ্টা এই সম্পৰ্কে আমি আগতে পাইছো এক দিনত 24 ঘণ্টা বা 24 ঘণ্টা সমান এক দিন 7 দিনত এক সপ্তাহ 30 দিন সমান এক মাহ
12 মাহ সমান 1 বছৰ আৰু 365 দিন সমান 1 বছৰ যদি আমি বছৰত কওঁ তেতিয়া 365 দিন সমান 1 বছৰ এতিয়া আহিলো আমি মাহৰ কথাটো লৈ এই মাহৰ কথাটো যে 30 দিন সমান এমাহ এতিয়া মই কৈছো যে কেতিয়াবা জানুৱাৰী মাহত আমাৰ 31 দিন থাকে কেতিয়াবা ফেব্ৰুৱাৰী মাহত 28 দিন বা 29 দিন হয় আকৌ মাৰ্চ মাহত কি হ'ব এপ্ৰিলত কি হ'ব মই সেই আটাইবোৰ এতিয়া তোমালোকক কেনেকৈ চোৱা হয় দেখুৱাই দিম যে এই মাহৰ দিনবোৰ চাবৰ কাৰণে আমি হাতৰ এয়া মুঠিটো আমি ব্যৱহাৰ কৰো এই মুঠিটো আমি ব্যৱহাৰ কৰো হাতৰ মুঠিটোৰ এইখিনি তোমালোকে দেখিছা এইখিনি ওখ হৈ আছে আৰু এইখিনি দ হৈ আছে কিন্তু তললৈ নামি গৈছে এইখিনি আকৌ ওখ গাঠিটোৰ গাৰখিনি আকৌ দুটা আঙুলিৰ মাজৰ এইখিনি আকৌ তললৈ নামি যোৱা এইখিনি ওখ হেইদৰে এইখিনি তললৈ নামি যোৱা এইখিনি ওখ মই যদি ইয়াৰ পৰা আৰম্ভ কৰো জানুৱাৰী মাহটো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই ওখ অৰ্থাৎ গাঠিটো যিটো মাহ পৰিছে সেইটো মাহ 31 দিনীয়া আৰু তলৰ গাঠি দুইটা গাঠিৰ মাজৰ যিখিনি অংশত মাহটো পৰিছে সেইটো মাহ 30 দিনীয়া হ'ব ফেব্ৰুৱাৰীৰ ক্ষেত্ৰত 28 বা 29 দিনা বাকি মাহৰ ক্ষেত্ৰত 30 দিনা মানে কমি গৈছে তো তললৈ গৈছে গতিকে আমি কম বুলি ভাবিলো মনত ৰখাৰ সুবিধাৰ কাৰণে আৰু এটো গাঠিটো যেটো ওপৰলৈ উঠি আহিছে এটো বেছি গতিকে আমি 31 দিন বুলি ধৰিলাম হেইমতে কৰিলে জানুৱাৰী মাহ 31 দিন ফেব্ৰুৱাৰী 28 বা 29 মাৰ্চ 31 এপ্ৰিল 30 মে 31 জুন 30 জুলাই 31 আকৌ ইয়াত আহিলে ওপৰত আগষ্ট পৰিলে আগষ্ট মাহটো 31 সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ লেকে ঠিক আছে অৰ্থাৎ আমি কি পালো মাহবোৰ দিনবোৰ জানুৱাৰীত পাইছো আমি 31 দিন পাইছো জানুৱাৰী 31 দিন ফেব্ৰুৱাৰী 28 বা 29 দিন এই সম্পৰ্কে আমি অলপ পিছত আমি আলোচনা কৰিম জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 31 দিন মাৰ্চ 31 দিন এপ্ৰিল 30 মে 31 জুন 30 জুলাই 31 জুন জুলাই আগষ্ট 31 সেপ্টেম্বৰ 30 অক্টোবৰ 31 নৱেম্বৰ 30 ডিসেম্বৰ 31 তোমালোকে ক্যালেন্ডাৰখনত আজিৰ ক্যালেন্ডাৰখনত এই ভিডিওটো চাৰ পিছতে ক্যালেন্ডাৰখনত চাবা মাহবোৰ এনেকুৱা ধৰণৰ হয় নে নহয় আৰু মনত ৰাখিবৰ কাৰণে হাতৰ এই মুঠিটো ব্যৱহাৰ কৰিবা ইয়াৰ পিছতে মই আহিছো এই যে ফেব্ৰুৱাৰী মাহটো 28 বা 29 দিন লিখিছো কেতিয়া 28 দিন হ'ব আৰু কেতিয়া 29 দিন হ'ব তাৰ কাৰণে আমি জানিম লিপ ইয়াৰ আমাৰ শব্দটো মই লিখিছো ইয়াতে লিপ ইয়াৰ আমি কেতিয়া কম লিপ ইয়াৰ কেতিয়া কম যদি ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হয় যদি ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হয় তেন্তে সেই বছৰটো লিপ ইয়াৰ বুলি কোৱা হয় সেই বছৰটো লিপ ইয়াৰ বুলি কোৱা হয় এই কথাটো তোমালোকে মনত ৰাখিবা এতিয়া আমি কেনেকৈ গম পাম কোনটো মাহ 29 দিনীয়া আৰু কোনটো বছৰত ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া আৰু কোনটো বছৰত 28 দিনীয়া যদি 29 দিনীয়া হয় আমি লিপ ইয়াৰ বুলি কম আৰু হেতু গম পাবৰ কাৰণে আমি কি কৰিম যেটো সন থাকিব সেই সনটোক 4 ৰে হৰণ কৰিম যদি 4 ৰে হৰণ কৰিলে সম্পূৰ্ণৰূপে হৰণ যায় তেতিয়াহলে সেই সনটোত ফেব্ৰুৱাৰী মাহটো হ'ব 29 দিনীয়া আৰু লিপ ইয়াৰ এতিয়া মই বৰ্তমান চলি থকা সনটো লৈছো বৰ্তমান আমাৰ চলি আছে সনটো 2020 সন এই 2020 সনটো লিপ ইয়াৰ হয় নে নহয় লিপ ইয়াৰ হলে ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া আৰু নহলে 28 দিনীয়া এতিয়া মই কি কৰিম 2020 সনটোক 4 ৰে হৰণ কৰিম 4 ৰে হৰণ কৰিলে যদি সম্পূৰ্ণৰূপে হৰণ যায় তেতিয়া লিপ ইয়াৰ
4 আমি হৰণ কৰিলো 5 বাৰ গল 4 5 গুণ 20 2 টো নমালো 2 টো 4 কৈ সৰু বাৰ না যায় গতিকে 0 বাৰ দিছো দিউটি আকৌ 0 টো নমাইছো এটো এটা হৰণ অংক আমি হৰণ অংক ইতিমধ্যে শিকিছো আকৌ 4 ৰে বাৰ দিছো 4 5 গুণ 20 বাকি ৰোৱা নাই আমাৰ নমাবলৈ নাই অৰ্থাৎ সম্পূৰ্ণৰূপে হৰণ গৈছে 4 ৰে হৰণ কৰতে সম্পূৰ্ণৰূপে হৰণ গৈছে 2020 4 ৰে সম্পূৰ্ণৰূপে হৰণ যায় হেয়ে 2020 চনটো হেয়ে 2020 চনটো লিপ ইয়াৰ 20 চনটো লিপ ইয়াৰ গতিকে ফেব্ৰুৱাৰী মাহটো কিমান হ'ব ফেব্ৰুৱাৰী হ'ব 29 দিন ফেব্ৰুৱাৰী মাহটো থাকিব 29 দিন এটা তোমালোকে ক্যালেন্ডাৰখন লৈ চাবা যে এতিয়া 2020 চনটোত ফেব্ৰুৱাৰী মাহটো কিমান দিন আছিল তোমালোকে চাই গম পাবা যে 29 দিন আছিল কিহৰ কাৰণে এই চনটো বৰ্তমান যেটো চন চলি আছে এই চনটো লিপ ইয়াৰ আৰু লিপ ইয়াৰ আমাৰ কেতিয়া হয় 4 বছৰৰ মুৰে মুৰে আৰু 4 বছৰৰ পিছতহে আমি লিপ ইয়াৰ পাম সেই চনটোহে আমাৰ লিপ ইয়াৰ হ'ব গতি সেই কথাটো তোমালোকে মনত ৰাখিবা এতিয়া আমি এই চনটো চালো লিপ ইয়াৰ আৰু যদি সম্পূৰ্ণৰূপে হৰণ না যায় তেতিয়া লিপ ইয়াৰ নহয় আৰু সেই চনটো হ'ব 28 দিনীয়া এতিয়া ইয়াৰ আগৰ চনটো যদি মই চাও 2019 চনটোক 4 ৰে হৰণ কৰি মই চাও কি হ'ব আৰু মই কৈছো তোমালোকক যে 4 বছৰৰ মুৰে মুৰে পাও গতিকে এটো আমাৰ লিপ ইয়াৰ হ'ব নালাগে আমি হৰণ কৰি চাম 4 5 গুণ 20 আগৰ নিচিনাকে 1 নমালো বাৰ না যায় যেহেতু আমি 0 বাৰ দিছো 9 টো নমাইছো 4 4 গুণ 16 3 বাকি ৰৈছে তাৰমানে সম্পূৰ্ণৰূপে আমাৰ হৰণ যোৱা নাই 2019 চনটো যেতিয়া আমি 4 ৰে হৰণ কৰিছিলো আৰু সেই কাৰণে এই চনটো লিপ ইয়াৰ নহয় লিপ ইয়াৰ নহয় সেই কাৰণে ফেব্ৰুৱাৰী মাহটো কি হ'ব আমাৰ ফেব্ৰুৱাৰী মাহত কিমান দিন থাকিব আমাৰ 28 দিন থাকিব এইটো এটা কথা ঠিক আছে আন এটা কথা যদি চনটোৰ শেষৰ অংক দুটা শূন্য হয় তেতিয়া আমি 4 ৰে হৰণ নকৰি 400 ৰে হৰণ কৰিম যেনে ধৰা 2000 চনটো 2000 চনৰ শেষৰ অংক দুটা শূন্য 1800 চন শেষৰ অংক দুটা শূন্য 1900 চন বা 1600 চন এনেকুৱা চনৰ ক্ষেত্ৰত আমি কি কৰিম 4 ৰে হৰণ নকৰি 400 ৰে হৰণ কৰিম বাকি কথাখিনি একে 400 ৰে হৰণ কৰিলে যদি সম্পূৰ্ণৰূপে হৰণ যায় লিপ ইয়াৰ আৰু যদি সম্পূৰ্ণৰূপে হৰণ না যায় তেতিয়া লিপ ইয়াৰ নহয় এতিয়া মই যদি 1800 চনটো চাও 1800 চনটোক মই 400 ৰে হৰণ কৰিম আৰু 400 ৰে হৰণ কৰিলে আমি সদায় কি কৰিম 4 ভাগৰ নেওতা মাতিম শেষৰ শূন্য দুটা তাৰ পিছত পূৰণ কৰি দিম আৰু 4 ভাগৰ নেওতা মাতিলে 4 4 গুণ 16 শেষৰ শূন্য দুটা দিয়াৰ লগে লগে 1600 হ'ল তাৰমানে 4 বাৰ গুণ 1600 হ'ল এইটুক যদি 4 ৰে পূৰণ কৰো 0 0 16 4 4 গুণ 16 আৰু শেষৰ শূন্য দুটা বহুৱাই দিছো গতিকে 1600 হ'ল বাকি ৰল আমাৰ 200 নমাবলৈ নাই বাকি থাকিলে 200 তাৰমানে 400 ৰে 1800 সম্পূৰ্ণৰূপে হৰণ যোৱা নাই গতিকে এই চনটো আমাৰ লিপ ইয়াৰ নহয় আৰু ফেব্ৰুৱাৰী মাহটোত কিমান দিন থাকিব এই চনটোত 28 দিন থাকিব তো ছাত্ৰ ছাত্ৰীসকল এই কথাখিনি তোমালোকে মন ৰাখিবা লিপ ইয়াৰৰ ক্ষেত্ৰত আৰু আমি 4 বছৰৰ মুৰে মুৰে পাওঁ ফেব্ৰুৱাৰী মাহটো 29 দিন আৰু সেই চনটো লিপ ইয়াৰ হয় এতিয়া আমি এই ভিডিঅটো শিকিলো আজি যে দিন সপ্তাহ মাহ আৰু বছৰ 24 ঘণ্টাত এক দিন বা 7 দিনত এক সপ্তাহ 30 দিনত এক মাহ এই কথাখিনিক লৈ মই তোমালোকক দুটামান অনুশীলনীৰে অংক তোমালোকক দেখুৱাই দিব লৈছো অনুশীলনী নৰখৰ মই একৰ অংকটো লৈছো যে কিমান ঘণ্টা হ'ব লিখা প্ৰশ্নটো দিয়া আছে কিমান ঘণ্টা হ'ব লিখা তাত খটোত মই লৈছো 5 দিন 5 দিনত কিমান ঘণ্টা হ'ব আমাক সুধিছে যে আমি জানো যে এক দিনত কিমান ঘণ্টা এক দিনত 24 ঘণ্টা গতিকে অংকটো আমি অতি সাধাৰণ অংক আমি অতি সহজভাৱে কৰিব পাৰিম এক দিন সমান 24 ঘণ্টা গতিকে 5 দিনত কি হ'ব 5ক 24 ৰে কি কৰিব লাগিব পূৰণ কৰিব লাগিব এক দিনত যদি 24 ঘণ্টা হয় 5 দিনত 5 গুণ বাঢ়িল পূৰণ হৈ গল গতিকে 24 টো 5 গুণ বাঢ়ি যাব আমি পূৰণ কৰিছো পূৰণ কৰিলে কিমান হ'ব 5 4 গুণ 20 20ৰ শূন্য 2 গল কলে 5 2 গুণ 10 11 12 120
ঘণ্টা 5 দিনত 120 ঘণ্টা এইদৰে আমি অংকবোৰ কৰি যাম এটো এটা মই উদাহৰণ হিচাপে তোমালোকক দেখুৱাই দিলো 5 দিনত কিমান ঘণ্টা হ'ব এক দিনত যদি 24 ঘণ্টা হয় 5 দিনত কিমান ঘণ্টা হ'ব আমি তা পাছেৰে পূৰণ কৰিম এতিয়া আন এটা মই তোমালোকক দেখুৱাই দিওঁ আন এটা উদাহৰণ হিচাপে আমাক দিয়া আছে যে 2 সপ্তাহত কিমান দিন এনেকুৱা ধৰণৰ প্ৰশ্ন 2 সপ্তাহত কিমান দিন হ'ব আমি 2 সপ্তাহত কিমান দিন উদাৰ লগে লগে আমি জানো যে 1 সপ্তাহত 7 দিন 1 সপ্তাহত 7 দিন গতিকে 2 সপ্তাহত কি হৈ গ'ল দুগুণ হৈ গ'ল একৰ ঠাইত 2 হৈ গ'ল দুগুণ হৈ গ'ল গতিকে 2 সপ্তাহত কিমান দিন হ'ব দুগুণ হৈ যাব 7 দুগুণ 14 দিন এইদৰে কৰিম কাৰণ 1 সপ্তাহত আমি কিমান দিন জানো গতিকে 2 সপ্তাহত দুগুণ হৈ গ'ল সপ্তাহটো একৰ ঠাইত 2 ললো আমি 2 সপ্তাহ ললো বেছি লোৱাৰ লগে লগে আমাৰ কি হৈ যাব দিনটো আমাৰ বেছি হৈ যাব বাঢ়ি যাব কিমান বাঢ়িব কিমান গুণ বাঢ়িছিলে দুগুণ গতিকে ইফালে কি হ'ব দুগুণ 2 ৰে পূৰণ কৰিব লাগিব দুগুণ বাঢ়ি যাব ঠিক আছে এই প্ৰশ্নটো আমাক এনেকৈ আহিব পাৰে যে 21 দিনত কিমান সপ্তাহ এইদৰে আহে 21 দিনত কিমান সপ্তাহ এইদৰে আহে বা এইদৰে আহে 21 দিনত কিমান সপ্তাহ আমি জানো যে 7 দিন সমান 1 সপ্তাহ 7 দিন সমান 1 সপ্তাহ এতিয়া 21 দিনত কিমান সপ্তাহ 21 দিন দিনটো বাঢ়িলে সো সপ্তাহটো আমাৰ বাঢ়িবই 7 দিনত 1 সপ্তাহ আছিলে গতিকে 21 দিনত আমাৰ বাঢ়িব কিমান গুণ বাঢ়িব হেতু চাবৰ কাৰণে এটুতে আমি দেখি গম পাইছো যে 7 3 গুণ 21 3 গুণ বাঢ়িছে গতিকে এটো 3 বাঢ়িব কিন্তু আমি অংকৰ দ্বাৰা উলিয়াই লম এটুক আমি 21ক 7 ৰে হৰণ কৰিম ইমান সপ্তাহ হৰণ কৰাৰ লগে লগে আমাৰ 3 বাৰ যাব 3 সপ্তাহ আমি কাখত যদি অংকটো মানবোৰ যদি ডাঙৰ থাকে তেতিয়া আমি কাখত উলিয়াই লম এটো যেহেতু সহজ আমি মুখে মুখে পাৰো 7 3 গুণ 21 এইদৰে আমি কৰি লম কাখত গতিকে আমি কি পালো 21 দিনত 3 সপ্তাহ এনেকুৱা ধৰণৰ অংকবোৰ হ'ব পাৰে মই তিনিটা তোমালোকক দেখুৱাই দিলো উদাহৰণ হিচাপে গোটেই কথাখিনিৰ ওপৰত উদাহৰণ হিচাপে মই কিছুমান অংক কৰি তোমালোকক দেখুৱাইছো ভিডিওটো তোমালোকে মন দি চাবা আৰু এইদৰে ভিডিওটো চাই তোমালোকে অংকবোৰ কৰিবৰ কাৰণে যত্ন কৰিবা থ্যাংক ইউ